Hello everyone, good morning. কি খবৰ আপোনালোকৰ? আশা কৰো ভালে আছে আৰু মোৰো ভাল। আৰু মই আছো তেজপুৰ ডেকাৰগাঁও বাহঁতৰ ঘৰত। আজি ভ্যালেন্টাইন ডে আৰু আজি মোৰ বিবাহ বাৰ্ষিক 4 বছৰ সম্পূৰ্ণ হ'ল আৰু এই দিনটোতে মই এখন থানত গৈ বছৰে এখন শৰাই আগবঢ়াওঁ আৰু আজিও মই সেই শৰাইখন দিবলৈ গৈ আছো। গতিকে ভিডিঅ'টো চাই থাককচোন, মই কোনখন থানত গৈ শৰাইখন আগবঢ়াইছোগে। আৰু এয়া আমি আহি আছো থানলৈ আৰু এয়া দেখিছে এয়া ৰাস্তাৰ মানুহবোৰ এই থানখনলৈকে গৈ আছে আৰু আমি যিখন থানলৈ আহি আছো সেইখন থানৰ নাম হৈছে শ্ৰী শ্ৰী কেন্দুগুৰি বুঢ়া ডাঙৰীয়া থান আৰু ইয়াত আপোনাৰ ২৬তম বাৰ্ষিক ৰাজহুৱা পালনাম মহোৎসৱ হয় 14 ফেব্ৰুৱাৰীৰ দিনাখন। আৰু মই ছোৱালী কালৰ পৰাই এইখন থানত এইটো দিনত আহোঁৱেই প্ৰায় আৰু বহুত এটা ভাল লাগে। যদি আপোনালোকে আহা নাই তেতিয়াহ'লে এপাক আহি চাব আৰু 14 ফেব্ৰুৱাৰীৰ দিনাখন আহি বহুত ভাল লাগে। আপোনালোকে যদি 14 ফেব্ৰুৱাৰীত আহা নাই, বেলেগ বাৰত আহিছে, তেতিয়াহ'লে 14 ফেব্ৰুৱাৰীত আহি এবাৰ চাব আৰু ইয়াতে বহুত ভাল লাগে। তাৰপিছত আমি এয়া শৰাই ফল মূল ল'বলৈ এয়া গৈ আছোঁ দোকান এখনত আৰু আমি এয়া ফল মূল ল'লোঁ। লৈ পেলাই এয়া আমি থানৰ ভিতৰত গৈ আছোঁ চাকি আৰু শৰাইখন আগবঢ়াবলৈ। ঐ আৰু এয়া দেখিছে চাকি জ্বলোৱাত ইমানেই মানুহ, জ্বলাবলৈ জাগা নাই, তথাপিও যেনে তেনে জ্বলালোগে মই। আৰু চাকি বন্তি জ্বলাই আৰু শৰাইখনো আগবঢ়াই দিলোঁ আৰু ইয়াত মনৰ আশা পূৰ হ'বলৈ কাৰণে ইয়াত বগা ফিটা আৰু ৰঙা ফিটা বান্ধে আৰু মোৰ যোৱা বছৰ আশাটো পূৰণ হ'ল। যিটো আশা লৈ পেলাই বান্ধিছিলোঁ আৰু সেইডাল খুলি পেলাই মই আকৌ নতুন আশা লৈ পেলাই বান্ধিছোঁ। আৰু আমাৰ চাকি বন্তি জ্বলোৱা আৰু শৰাই দিয়া হৈ গ'ল আৰু এয়া দেখিছে আমাৰ মা আৰু আইতাও আহি পালেহি আৰু এতিয়া ইয়াতে দিনটো থাকি খিচিৰি খাই যাবও পাৰে, কিন্তু আগতে আমি খাইছিলোঁ। এতিয়া আমাৰ প্ৰব্লেম আৰু বা ছোৱালীজনীও গা ভাল নহয় যিহেতু, সেইটো কাৰণে মোৰো অলপ প্ৰব্লেম ইমান দেৰিলৈকে বহি কৰি থাকিবলৈ। চ' সেইটো কাৰণে আমি ঘৰতে গুচি আহিলোঁ আৰু শৰাইৰ কুপনকেইখন মাৰ হাততে দিলোঁ আৰু মায়ে প্ৰসাদখিনি আমাক দিবহি। আৰু দেখিছে ইমান মানুহ খোজ কাঢ়ি পেলাই মানে যাবলৈ বহুত প্ৰব্লেম, মানে ইমান হেঁচা ঠেলা। আৰু এয়া দেখিছে পথাৰখনত এনেকৈ বহি থাকে মানুহবিলাকে চাকি বন্তি জ্বলাই কৰি, তাৰপিছত প্ৰসাদ দিয়ে আৰু দুপৰীয়া খিচিৰি খুৱায় আৰু ইমানেই এটা ধুনীয়া পৰিৱেশ, থাকি কিন্তু বহুত ভাল লাগে। কিন্তু প্ৰব্লেমৰ কাৰণে আমি ঘৰলৈ গুচি আহিবলগীয়া হৈছে, কাৰণ ইমান দেৰিলৈকে বতাহ দেখিছে, বা ছোৱালীজনীও গা বেয়া, সেইটো কাৰণে আমি গুচি আহিবলগীয়া হৈছে। আৰু আজিলৈ বাই বাই। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।
আনজে